নমস্কাৰ, মই দেৱাংগ পল্লৱ শইকীয়াই আপোনালোকক স্বাগতম জনাইছো ষ্টৰী টেললৈ। আৰু আজি পাঠ কৰিবলৈ ওলাইছো জনপ্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকাৰ উপন্যাস গহীন বনৰ ফুল। আহকচোন উপভোগ কৰোঁ গহীন বনৰ ফুল। চহৰৰ পৰা বহু দূৰত বিস্তীৰ্ণ এক বিশাল অৰণ্যৰ কাষত এক ধূসৰ ৰঙী প্ৰাসাদ। দেখাত পৰিত্যক্ত যেন লাগিলেও সেইটো কিন্তু পৰিত্যক্ত প্ৰাসাদ নহয়। প্ৰাসাদৰ কাষেদিয়ে এটি পথ গৈছে। পথৰ ওপৰত গজা ঘাঁহ বনবিলাকে যেন পথটোক নিশ্চিহ্ন কৰিব খোজে। প্ৰাসাদটোৰ পৰা 2 কিলোমিটাৰমান পশ্চিমলৈ গ'লেই পথটোৰ শেষ সীমা পোৱা যায়। এসময়ত সেই পথটো বহু দূৰলৈকে আছিল, কিন্তু বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত। সেয়ে পথটো পৰিত্যক্ত। বৰ্তমান বাঘ ভালুকৰ পথ। গোটেই অৰণ্যৰ কাষে কাষেই পথটো আছে। আৰু পূবলৈ গৈ পথটো চহৰলৈ যোৱা পকী আলিবাটত লগ লাগিছে। এই পথটোৱেদি মাজে মাজে 2-এখন চিকাৰী গাড়ীৰ বাহিৰে একোৱেই নাহে। প্ৰাসাদটোৰ কাষতে গভীৰ অৰণ্য। গভীৰ মানে ভাষাৰে বৰ্ণাব নোৱাৰা গভীৰ। এই গভীৰ অৰণ্যখন বিশেষকৈ বাঘৰ কাৰণে বিখ্যাত। মানুহে কয় এই অৰণ্যৰ প্ৰতি খোজে খোজে হেনো বাঘ পোৱা যায়। হাতী, পহু, আন আন জীৱ-জন্তু আৰু বিষাক্ত সাপৰ সংখ্যাও কম নহয়। এই অৰণ্যৰ পৰা প্ৰতি বছৰে অনেক বাঘ, হাতী আদি চৰকাৰে ধৰি দেশ-বিদেশলৈ ৰপ্তানি কৰি বুজন সংখ্যাৰ বিদেশী মুদ্ৰা অৰ্জন কৰে। দেশ-বিদেশৰ অনেক চিকাৰী আহে ইয়াত চিকাৰ কৰিবলৈ, কিন্তু সাহসী আৰু বুধিয়ক চিকাৰীৰ বাহিৰে সেই অৰণ্যত সোমাই কোনোৱে প্ৰাণ বিসৰ্জন দিবলৈ নাযায়। দেখাত মানুহ থকা যেন নালাগিলেও সেই প্ৰাসাদটোত মানুহ থাকে। এসময়ৰ প্ৰখ্যাত জমিদাৰ বিক্ৰম নাৰায়ণ ৰায়চৌধুৰীৰ সেই প্ৰাসাদটোত এতিয়া তেখেতৰ পৰিণাতি পৰীক্ষিত নাৰায়ণ ৰায়চৌধুৰী থাকে। পৰীক্ষিত নাৰায়ণৰ পূৰ্বপুৰুষৰ প্ৰত্যেকেই একোজন নামজ্বলা চিকাৰী আৰু অজস্ৰ সম্পত্তিৰ গৰাকী আছিল। পৰীক্ষিত নাৰায়ণো পূৰ্বপুৰুষৰ কোনো জনতকৈ কোনো গুণে হীন নহয়। অনেক দাস-দাসী সমন্বিতে পৰীক্ষিত নাৰায়ণ বৰ্তমান সেই প্ৰাসাদৰ বাসিন্দা। আবেলি 2মান বাজিছে। চহৰৰ ফালৰ পৰা এখন জীপ উখুৰা-মুখুৰা সেই পৰিত্যক্ত পথটোৱেদি হালি জালি ধীৰে ধীৰে আগবাঢ়ি আহি আছে প্ৰাসাদটোৰ ফালে। এটা সময়ত জীপখন আহি বৃহৎ প্ৰাসাদটোৰ সন্মুখত থকা বেলগছজোপাৰ তলত ৰলহি। লগে লগে জীপখনৰ পৰা 2জন সুদৰ্শন যুৱক নামিল। দুয়োৰে হাতত 2টা .475 ৰাইফল। দুয়ো জীপৰ পৰা নামি প্ৰাসাদটোৰ ফালে চালে। প্ৰাসাদটোৰ চাৰিওকাষে সৰু বৰ অনেক গছ। আম, শিলিখা, লেচু, বকুল, কৃষ্ণচূড়া আদি নানান গছ। প্ৰাসাদৰ চৌহদটোৰ ৰঙা ইটাৰ দেৱালেৰে 2-3 একৰমান মাটি ঘেৰি আছে। চৌহদৰ বেৰত খেলুৱৈ। লোক দুজনে ইজনে সিজনৰ মুখলৈ চাই ধীৰে ধীৰে চৌহদৰ ভিতৰলৈ সোমাই গ'ল। প্ৰকাণ্ড প্ৰকাণ্ড দৈত্যৰ দৰে থিয় দি থকা বুঢ়া বুঢ়া গছবোৰৰ তলেদি দুয়ো আগবাঢ়ি গৈ বাৰান্দাত ভৰি দিলে। সন্মুখৰ দুৱাৰখন বন্ধ দেখি দুয়ো খন্তেকৰ বাবে থমকি ৰ'ল। এজন দুৱাৰখনৰ কাষ চাপি লাহে লাহে দুৱাৰত টুকুৰিয়াই দিলে। ভিতৰৰ পৰা কোনো প্ৰত্যুত্তৰ নাহিল। যুৱকজনে দুৱাৰখনৰ আইনাৰ মাজেৰে ভিতৰলৈ জুমি চালে। একোকে দেখা নাপালে। ধূলি মাকতিৰে আইনাবোৰো স্বচ্ছৰ পৰা অস্বচ্ছত পৰিণত হৈছে। Sample complete. Ready to continue?